এইফালে সব মাজত ৰিক্সা থৈ দিছে, এতিয়া ফাইন কাটিব ইয়াত। আলোচনা দিবি কিন্তু জ্বলা নিদিবি, নহ'লে কান্দিব লাগিব ইয়াত। এতিয়া চানা খাম আৰু চানা, আৰু এইফালে ফৰকাটিং ষ্টেচন এয়া ভিটো। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। নতুন এটা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনালোঁ। চ' এতিয়া সময় হৈছে 10:30 আৰু গৈ আছোঁ গোলাঘাট টাউন। মানে বহুত দিনৰ আগত ব্লগ বনোৱা নাই, এনেকুৱা NRLৰ পৰা ওলোৱাৰ পাছত মানে ব্লগেই বনোৱা নাই। চ' এতিয়া গোলাঘাট টাউন গৈছোঁ আৰু সেইকাৰণে ভাবিলোঁ এটা ব্লগ বনাওঁ আপোনালোকৰ কাৰণে। চ' যাওঁ গোলাঘাট টাউন কেলৈ, আৰু ব্লগটো চাই থাকিলে গম পাব আপোনালোকে। চ' ভিডিঅ'টো চাই থাকিব সকলো। আৰু এইফালে এইটো দৰিয়া ফালেদি গৈছোঁ আজি, কাৰণ এইফালে ৰাস্তাটো বহুত বেছি ধুনীয়া কৰি দিলে আৰু আমাৰ এইফালেদি মানে যাবলৈ ভাল লাগে, শ্বৰ্টকাটো হৈ যায় আৰু ৰাস্তা ভাল পুৰা। এতিয়া গৈ থাকোঁ আৰু টাউন পালে লগ পাম। চ' ভিডিঅ'টো চাই থাকিব। বাই বাই। অঁ, কেমেৰা কেনেকৈ ল'ব লাগিব। য়েছ গাইজ, ফাইনেলি আমি আহি পাই গ'লোঁ গোলাঘাট টাউন, আৰু এইটো চিভিলগোৱা ৰোড হয়। কামটো আমাৰ আছে এতিয়া, আমি কাইচি ধাৰ কৰাব লাগিব, মানে চিৰিকটা কাইচিটো চাইড মেৰাম। এতিয়া এইফালে যাম, তাৰফালে এইফালে ভিটোৰ ওচৰত আছে এটা দোকান, তাতে যাওঁ এতিয়া। তাৰপাছত ফাইনটো কৰাই লওঁ আৰু তো গাইজ আহি পালোঁ আমি এইফালে চাওঁ কেচিৰ দোকানত, আৰু এতিয়া চুলি কটা কেচি দুটা লৈ আহিছোঁ, এইটো চাইন কৰাম। আৰু আমি ক'ত আছোঁ এইফালে চাওঁ, এই ওচৰতে চিটো আছে, আৰু নতুনকৈ যিহেতু শ্বপিং মল অ'পেন কৰিছিলে এই ওচৰতে আছে। চ' দেখাই দিওঁ ৰ'ব আপোনালোকে। এয়া ভিটো মাৰ্কেট, ভিটো শ্বপিং মল চাওক, এই চিভিল ৰোড হয়, আৰু এই দা হেপিৰ আগফালে আছে ভিটো। এইফালে গাইজ 250 টকীয়া জোতা ল'ব এতিয়া আমাৰ লগত আহিছে। এইফালে চব মাজত ৰিক্সা থৈ দিছে, এতিয়া ফাইন কাটিব ইয়াত গ'ল। সেয়া পইচা কাটিলে ফাইন। 250 টকীয়া জোতা লৈ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। চ' এতিয়া যাওঁ ইয়াৰ আলোচনা দিবি কিন্তু জ্বলা নিদিবি, নহ'লে কান্দিব লাগিব ইয়াত। হা প্ৰমোচন 10 টকায় প্ৰমোচন কৰি দিলে। চানা এতিয়া চানা খাম আৰু চানা, আৰু এইফালে ফৰকাটিং ষ্টেচন ফৰকাটিং গৰংগা কমৰবন্ধা বকলাই চৌকিটিং। বহুতে কমেণ্ট কৰি থাকে এইফালে ফৰকাটিং ষ্টেচনটো। আৰু এইফালে কি আছে মাৰ্কেট, এইটো ফুটপাথ মুদি মাৰ্কেট, আৰু কি মাৰ্কেট কৈ নাজানো নামটো। আৰু এইফালে আছে জেল মাৰ্কেট, এইফালে মোবাইল দোকান, দোকানী দোকান।